ঢিঙত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান গাঁৱে গাঁৱে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ কি শাসক কি বিৰোধী সকলোৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত ঢিঙৰ ৮ নং লহকৰ জিলা পৰিষদৰ সমষ্টিটো চলিছে কংগ্ৰেছ প্ৰাৰ্থী বাবুলালীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ লহকৰ জিলা পৰিষদৰ পঞ্চায়তে বাবুলালীৰ পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ শনিবাৰৰ দিনটোতো দেখা পোৱা গ'ল ইটোৰ পিছত সিটো পঞ্চায়তত বাবুলালীৰ বৃহৎ নিৰ্বাচনী সভা বাবুলালীৰ নিৰ্বাচনী সভাত ওলাই আহিছে দলে বলে শ ভোটাৰ ৰাইজ লহকৰ জিলা পৰিষদৰ সমষ্টিৰ অন্তৰ্গত সোণাৰীগাঁও পাণবাৰী আৰু জাৰামাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাত দেখা গ'ল ৰাইজৰ বিপুল সঁহাৰি ইফালে বাবুলালীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল কংগ্ৰেছ নেতা তথা প্ৰাক্তন জিলা পৰিষদৰ হাইদৰ আলী নিজ ঢিং ব্লক কংগ্ৰেছৰ সভাপতি মোজামিল হক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাইহান চৌধুৰী সহ বহু নেতাকৰ্মী লহকৰ জিলা পৰিষদৰ সমষ্টিত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰিছে কংগ্ৰেছৰ এইসকল নেতাকৰ্মীয়ে এইফালে বাবুলালীৰ দৃঢ় বিশ্বাসী যে এইবাৰ লহকৰ জিলা পৰিষদ সমষ্টিত কাৰোৰে লগত তেওঁৰ প্ৰতিদ্বন্দ্বিতা নহয় হয় মই এইবাৰ ৮ নং লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী আৰু মই প্ৰাৰ্থী হিচাপে বিগত কিছুদিন আমাৰ লহকৰ জিলা পৰিষদৰ অন্তৰ্গত ৬খন গাঁও পঞ্চায়তে প্ৰায় প্ৰত্যেকখন ৱাৰ্ডে গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে প্ৰত্যেকখন ৱাৰ্ডৰে প্ৰায় 90% ভোটাৰে মোক সমৰ্থন জনাইছে আৰু ভোটাৰৰ সঁহাৰি তথা সমৰ্থন দেখি পেলাই ময়ো আগ্ৰহী হৈছোঁ যে প্ৰত্যেক পঞ্চায়ততে প্ৰত্যেকখন ৱাৰ্ডে গৈ পেলাই প্ৰত্যেকখন ভোটাৰ ৰাইজৰ লগত মই ব্যক্তিগত তথা ৰাজনীতিক আমাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে সকলোকে লগ ধৰি পেলাই মই দুৱাৰ আশীৰ্বাদ ল'বলৈ মই উঠিবলৈ লাগি আছোঁ দেখা গৈছে যে আপোনাৰ বিৰুদ্ধে আৰু 3গৰাকী প্ৰাৰ্থী আছে গতিকে আপুনি প্ৰতিদ্বন্দ্বিতা হিচাপে আপুনি কাক বাছি লৈছে যে প্ৰতিদ্বন্দ্বিতা হিচাপে আজিৰ দিনত ক'বলৈ গ'লে ভোটাৰ ৰাইজৰ মত বিনিময় আপোনালোকে ইতিমধ্যে দেখিছে আপোনালোকে আমাৰ কি কয় প্ৰেছ ক্লাবৰ সকলো সদস্যই সকলো সাংবাদিকেই প্ৰত্যেকখন ৱাৰ্ডে ঘূৰি আছে গতিকে মোৰ প্ৰতিদ্বন্দ্বিতা বুলি ক'বলৈ কোনো নাই হয় বাকী 3জন প্ৰাৰ্থী আছে তেখেতৰ ভিতৰত হয়তো কাউণ্ট হ'ব কিন্তু মই ভাবোঁ আমাৰ কংগ্ৰেছ দলীয় তথা মই বাবুলালীৰ লগত তেখেতৰ কাউণ্ট নহয় কি সমস্যা আছে এই যি জিলা পৰিষদৰ বিভিন্ন সমস্যা এই সমস্যাবিলাক আপুনি কেনেকৈ হয় আমাৰ লহকৰ জিলা পৰিষদত চাওক 6খন গাঁও পঞ্চায়ত আছে তাৰে মাজত 5খন গাঁও পঞ্চায়ত নদীৰ গৰাখহনীয়াৰ লগত অন্তৰ্ভুক্ত হৈ আছে আমাৰ ধৰক নিজদিন গাঁও পঞ্চায়ত লহকৰ গাঁও পঞ্চায়ত কটীয়াচাপৰি গাঁও পঞ্চায়ত কান্দুলিমাৰী গাঁও পঞ্চায়ত জাৰামাৰী গাঁও পঞ্চায়ত প্ৰত্যেকটা গাঁও পঞ্চায়তত মাতাবৰীৰ ভিতৰে বাহুৰে চহৰচাপৰিত আমাৰ ভোটাৰ আছে গতিকে আমাৰ ইয়াত বহুত সমস্যা আছে অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা পদূলি সেইবিলাক আপোনালোকে জানে আৰু মই বিগত কিছুদিন নিৰ্বাচনী প্ৰচাৰ চলোৱাত তথা মই বিগত 4 মাহ ধৰি জনমত ভিত্তিত মই সভা সমিতি কৰি আহিছিলোঁ সেই সময়ৰ পৰা এতিয়ালৈকে মই যিমানকেইটা ৱাৰ্ডে গৈছোঁ বহুত জেগাতে ৰাস্তা পদূলি অনুষ্ঠান প্ৰতিষ্ঠানৰ বহুত জৰ্জৰীয়া সমস্যা আছে আৰু মই আশাবাদী যে মই প্ৰতিনিধি হ'ব হোৱাৰ পিছত মই আমাৰ সাংসদ তথা বিধায়ক আৰু মোৰ নিজৰ পুঁজিৰে মই আমাৰ সমষ্টিৰ উন্নয়নৰ কাম কৰা এনি টাইম মই অপ্ৰাণ চেষ্টা চলাই যাম আৰু কাম কৰিবলৈ মই সক্ষম হ'ম বুলি এটা কথা জনাব বিচাৰিছোঁ আপোনালোকে জানে পঞ্চায়তৰ ৰিজাল্ট জল পটপট ওলাইছে মই বেলেগ সমষ্টিৰ কথা নাজানো বিশেষকৈ ঢিং সমষ্টিৰ 4টা জিলা পৰিষদ আছে 4টাই কংগ্ৰেছে দখল কৰিব আজি আপুনি খালি এইটো ৱাৰ্ড মিটিং এইটো মোৰ নিজৰ পঞ্চায়ত এইটো এটা ৱাৰ্ড মিটিং হৈছে ৱাৰ্ড মিটিঙত যদি আপুনি চায় মানুহৰ উপস্থিতি আৰু ইয়াত কি ক'বলগীয়া আছে আপোনালোকে ৰিজাল্ট পালে আপোনালোকে প্ৰত্যেকজন মানুহে কংগ্ৰেছ দলৰ এজন সৈনিক হৈ কাম কৰি আছে গতিকে পঞ্চায়তত কংগ্ৰেছৰ জয় নিশ্চিত আৰু পঞ্চায়তৰ পৰা কংগ্ৰেছৰ যি ধাৰা এই ধাৰা 26লৈকে যাব 26ত অসমৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু এইটো আমি কামনা কৰিছোঁ আৰু ৰাইজেও আমাক আশ্বাস দিছে গতিকে আমাৰ যিকেইজন কংগ্ৰেছৰ প্ৰাৰ্থী আছে তেখেতসকল আপোনালোকে মনত ৰাখিব মই আজি আপোনালোকৰ আগত কৈছোঁ তেখেতসকলে বিপুল ভোটত জয়যুক্ত হ'ব তাত কোনো সন্দেহ নাই ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24